যি দেখিছো অভাৰ থিংকিংটো আমাৰ নৱপ্ৰজন্মৰ মাজত এটা ডাঙৰ মানসিক বেমাৰ হৈ গৈ আছে, ই বাঢ়িয়ে গৈ আছে যিমান দিন মই দেখা পাইছো। বিশেষকৈ 20ৰ পৰা 40 বছৰৰ আমাৰ মানুহখিনিৰ মাজত এই যিটো অভাৰ থিংকিং সেইটো এটা ডাঙৰ মানসিক সমস্যা ৰূপে দেখা দিছে। মই ক'ব ওলাইছো মুখ্যমন্ত্ৰী মহোদয়ৰ কালি যিটো ভাষণ দিছিলে তেওঁ নিযুত মইনা আঁচনিৰ কাৰণে, তাত থেমেটিক নলেজৰ কথা কৈছিলে। তাতে ঠিক আছে, ভাল কথা, সেইবিলাক আহিব লাগে। কিন্তু আপোনালোক বহুতে যেনেকে নিজক ইয়াৰ মাজত সোমোৱাই ল'লে এডিএৰ লগত লিংক কৰি পেলাই যে এডিএত আৰু পোষ্ট নাহে, থিমেটিক নলেজ বা প্ৰফেচনেল নলেজ থাকিলেহে আহিব, নহ'লে আৰু এডিএত পোষ্ট নোলায়, এতিয়া অকল ডিএমই আৰু টেটতহে ওলাব, যিখিনি কথা ক'লে। মই আপোনালোকক যেতিয়া প্ৰথম ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলোঁ, যদি আগৰ পৰা আপোনালোক আছে কোনোবা, আজি 2 বছৰ 2.5 বছৰ আগৰ পৰা মোৰ লগত জড়িত হয়, মনত আছেনে? মই কৈছিলোঁ যে আজিৰ দিনত সফল হ'ব পৰা মানুহ আটাইতকৈ বেছি সেইখিনিয়ে যাৰ ইম'চনেল ইণ্টেলিজেন্সটো বেছিকৈ আছে। ইম'চনেল ইণ্টেলিজেন্সত দুটা বস্তু আহে, ইণ্ট্ৰাপাৰ্চনেল ইণ্টেলিজেন্স আৰু ইণ্টাৰপাৰ্চনেল। মানে এটা ইণ্ট্ৰাপাৰ্চনেল মানে হ'ল মই নিজকে কিমান বুজি পাওঁ, কিমান কণ্ট্ৰল কৰিব পাৰোঁ, মোৰ যেতিয়া কিছুমান মুড চুইংছ হয়, মোৰ যেতিয়া কিছুমান কথা মনলৈ আহে, সেইবিলাকক মই কেনেকৈ চেনেলাইজ কৰি পেলাই মোৰ হিতৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেইটোক ইণ্টাৰপাৰ্চনেল ইণ্টেলিজেন্স থকা মানুহ বুলি কয়। আৰু ইণ্টাৰপাৰ্চনেল মানে বেলেগ এজন মানুহক বুজা, সেই মানুহজনৰ দুখটো, সেই মানুহৰ লগত চিম্পেথি, এম্পেথি, কম্পেশ্যনেট হ'ব পৰা, সেইটোক কয় ইণ্টাৰপাৰ্চনেল। আৰু মই কৈছিলোঁ এই দুটা মিলাই পেলাই কি ইম'চনেল ইণ্টেলিজেন্স। যাৰ এইটো আছে আজিৰ দিনত আটাইতকৈ সফল সিয়ে। কিয় মই কৈছোঁ, এই ভিডিঅ' বা এইখিনি অলপ যেতিয়া আহিলে ইনষ্টাগ্ৰামত ক'ৰবাত, আপোনালোকেতো আজিকালি ইনষ্টাগ্ৰামতে থাকে, কিতাপ চিতাপটো নপঢ়ে, বা ভালদৰেতো নিজে চালি জাৰি চোৱাৰ, গোটেই ভিডিঅ'টো চোৱাৰটো কাৰো ধৈৰ্য নাই কেতিয়াও। মই গোটেই ভিডিঅ'টো চাইছিলোঁ কালি, নিযুত মইনাৰ কি, তাৰ পিছতহে আহি পেলাই এটা ক্লিপ লগাই পেলাই কৈছিলোঁ যে এডিআৰি হ'বলৈ সোনকালে গৈ আছে বুলি। আপোনালোকৰ মই জানো কোনেও বুলিয়ে ক'ব পাৰিম চাগে, মই যোনে গোটেই ভিডিঅ'টো চোৱা নাই, অকল ইনষ্টাগ্ৰামৰ ৰিল চাই পেলাই আপোনালোকে অভাৰ থিংক কৰি আছে। এতিয়া আপোনালোকৰ লছ কেনেকৈ হয়, আৰু যোনে ইম'চনেলি ইণ্টেলিজেণ্ট মানুহখিনি লাভ কৰে, আপোনালোক বহুতে ভাবি ল'লে, ভয় খাই গ'ল যে এডিআৰি নহ'ব নেকি এতিয়া, গতিকে দুদিন এটলিষ্ট আপোনালোকৰ পঢ়াটো ব্যাঘাত জন্মিব এতিয়া। কাৰণ ডিপ্ৰেশ্যনত গ'লে মানুহ এনেকুৱা হয়, অলপ যদি অভাৰ থিংক কৰে, ভয় খায় যে এডিআৰি নহ'লে মোৰ কি হ'ব, তো 2 দিন 3 দিন পঢ়া বন্ধ হ'ব নাই, তো 3 দিন আপুনি পিছ পৰি যাব। কাতকৈ পিছ পৰিব? যিখিনিৰ ইম'চনেল ইণ্টেলিজেন্স আছে, যাৰ ইণ্ট্ৰাপাৰ্চনেল মানে নিজক বুজি পোৱাৰ যাৰ ইণ্টেলিজেন্সখিনি আছে, যে না এনেকুৱা হ'ব নোৱাৰে যে গভমেণ্টত চাকৰি কেতিয়া ওলোৱা বন্ধ হ'ব, চৰকাৰ যেতিয়ালৈকে থাকিব, চাকৰি ওলোৱা তেতিয়ালৈকে চলি থাকিব। যোনে এইখিনি ইণ্টেলিজেন্স যাৰ আছে নিজক বুজাব পৰাৰ, সেই মানুহজনে পঢ়ি থাকিব এইকেইদিনো, আৰু ভালকৈ পঢ়িব। সিহঁতে ভাল পাব যে বঢ়িয়া হৈছে, ইনষ্টাগ্ৰামত ৰিল ভাইৰেল হৈছে, চাকৰি নোলায় বুলি, থিমেটিক নলেজ নাথাকিলে, প্ৰফেচনেল নলেজ নাথাকিলে, গতিকে বহুত ল'ৰা ছোৱালীটো তাতকৈ লৈ বিজি থাকিব, ডিপ্ৰেশ্যন হ'ব এতিয়া, আৰু এই চান্সতে ইহঁততকৈ পঢ়ি আগুৱাই গুচি যাওক, সেই মানুহজনে সফল হ'ব আপোনাতকৈ। মই সেইকাৰণে কৈছোঁ ইণ্টেলিজেন্স বহুত প্ৰকাৰৰ আছে, হয়নে? স্পেচিয়েল ইণ্টেলিজেন্স আছে, মিউজিকেল ইণ্টেলিজেন্স, আপোনাৰ যিটো ৰিজনিং কৰা এবিলিটি ইণ্টেলিজেন্স, এটা ইম'চনেল ইণ্টেলিজেন্স। আটাইতকৈ বেছি যিটো আজিকালি দৰকাৰ সেইটোৱে, নহ'লে আপুনি বৰবাদ হৈ যাব সৰু সৰু কথাত। কোনোবাই এটা ক্লিপ ভাইৰেল কৰিব তাকে লৈ, হয়নে নহয়? মই এতিয়া কৈছোঁ আপোনালোকক, চাওক ইয়াতে কি কৈছিলে কালি, আৰু আপোনালোকক মই সেইটো কথা কওঁ। আমি কেতিয়াও এমপ্লয়েবল হৈ নাথাকো। এতিয়া ইভেন গভৰ্ণমেণ্টত এইবাৰ আমি এনাউন্স কৰিছিলোঁ যে আমি 2 লাখ চাকৰি দিম, কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিছকাশ্যন কৰিছিলোঁ 22,000 চাকৰি অকল হেল্থ ছেক্টৰত যাব। তাতে কৈ যাব যে থিমেটিক নলেজ, মোক জিএনএম লাগিব, মোক এএনএম লাগিব, মোক লেবৰেটৰী টেকনিচিয়ান লাগিব। আমি ভাবো যে 2 লাখ চাকৰি দিব, আমি এডিআৰিত আহিম। নহয়, গভৰ্ণমেণ্টক কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থকা ষ্টুডেণ্ট লাগে। যেতিয়া আমি 2 লাখ ক'ত চাকৰি দিম আমি হিচাপ কৰিছিলোঁ, তেতিয়া আমি দেখিছিলোঁ আটাইতকৈ বেছি আমাক টিচাৰ লাগে। অ'কে, ইয়াতে তেখেতে ক'লে যে আমি যেতিয়া চাইছিলোঁ 2 লাখ চাকৰিৰ কথাটো, আটাইতকৈ বেছি কি লাগে, টিচাৰ লাগে 75,000। সেইটো আগতেও কৈছে, আজি কৈছে নেকি এইটো কথা? আগতেওতো কৈছিলে টিচাৰ লাগে বুলি। আৰু কি কৈছে, 22,000 হেল্থ ডিপাৰ্টমেণ্টত। সিদিনাখন বাজেটৰ সময়তে কিমান ধুনীয়া ধুনীয়া পোষ্টাৰ বনাই পেলাই দিছিলে যে য়েছ 22,000 চাকৰি হেল্থ ডিপাৰ্টমেণ্টত আছে। আজি থিমেটিক শব্দটো আপোনালোকৰ কাৰণে নতুন। যোন ইম'চনেলি ইণ্টেলিজেণ্ট মানুহ হয়, যোনে জানে এইবিলাক কথা, তেওঁলোকৰ কাৰণে নতুন নহয়। অবভিয়াছলি হেল্থ ডিপাৰ্টমেণ্টত চবেই চাকৰি পাব নেকি তাত? আপুনি হেল্থ ডিপাৰ্টমেণ্টত চাবচোন, নাৰ্ছৰ চাকৰি বেছি থাকিব তাত, ডক্টৰ, এইবিলাক থিমেটিক নলেজ হয়, স্পেচিয়েলাইজ এটা প্ৰফেচনেল কোৰ্চ হয়। যোনে মেডিচিন পঢ়িছে, বেলেগ ব্ৰাঞ্চ পঢ়িছে, ডেণ্টিষ্ট, কোনোবাই আয়ুৰ্বেদিক পঢ়ি পেলাই পাইছে আমাৰ ষ্টুডেণ্টে এতিয়া। সেইবোৰ আছে, থাকিবই, এতিয়া নতুনকৈ নহয়, আগৰ পৰাই আছে। এতিয়া তেখেতে আপোনালোকক বেছিকৈ পঢ়িবলৈ কিয় কৈছে জানেনে? এইবিলাক যিবিলাক যেনেকৈ তেখেতে আৰু কৈছে, গোটেই ভিডিঅ'টো চালে দেখিব, PR টীমৰ কথাও কৈছে
গভৰ্নেন্স পঢ়িলে কোনোবা MLA MP লগত কাম কৰিব পাৰিব মোৰ লগৰ বহুত আছে তেনেকুৱা যোনে PR টিমত কাম কৰিছিলে মোৰ চিনাকি ফ্ৰেণ্ডছ কলেজৰ মোৰ তেওঁলোকে আপোনালোকে ৰঙা নদীৰ MLA কথা জানে ঋষিৰাজ হাজৰিকা তেওঁ PR টিমত কাম কৰিছে এনেকৈ বেলেগ বেলেগ কেইজন 4-5 জন বিধায়কৰ লগতো কাম কৰিছে ওকে তো সেইবিলাক কৰিলে কি হ'ব জানেনে আপোনালোকে চৰকাৰী চাকৰিলে কমকৈ আহিব যেতিয়া সেইবোৰ নলেজ ল'ব আৰু চৰকাৰৰ প্ৰেছাৰটো কমি যাব চৰকাৰী চাকৰি বিচৰা মানুহৰ সেইকাৰণে তেখেতে আপোনালোকক তালৈকে পুছ এটা কৰিছে যে যাওক এটলিষ্ট অকল চৰকাৰীত বিচাৰি থাকিলে আমি নোৱাৰিম দিব আপোনালোকক চাকৰি বেলেগতো যাব লাগিব আৰু তেখেতে যিখিনি থিমেটিক নলেজৰ কথা কৈছে সেই মেক্সিমাম যিখিনি কথা ক'ব তাতে চৰকাৰত চাকৰি নোলায় PR টিম চৰকাৰৰ নাথাকে প্ৰাইভেট থাকে তো প্ৰাইভেট কোম্পানী বিলাকক PR টিম লাগিব তেওঁলোকক PR কৰিবৰ কাৰণে বা সেইবিলাক কথাক লৈ পেলাই গম পাইছেনে MLA এজন কি হয় তেওঁ যদি এজন সেক্ৰেটাৰী লগত ৰাখে সেইজন প্ৰাইভেট হয় গভৰ্নমেন্ট নহয় সেইটো তো চৰকাৰে বা মুখ্যমন্ত্ৰী মহোদয় আপোনালোকক বুজাইছে ইয়াৰ জৰিয়তে যে ADRE দিব আহিব গভৰ্নমেন্ট যেতিয়ালৈকে থাকিব চৰকাৰ থাকিব চৰকাৰী চাকৰিও থাকিব গ্ৰেজুৱেট লেভেলৰ থাকিব হাই সেকেন্ডাৰী লেভেলৰ থাকিব গ্ৰেড 4 লেভেলৰ থাকিব এতিয়া চাওক ADRE যিখিনি পৰীক্ষা পাতে এই পৰীক্ষাখিনিত কি হয় জুনিয়ৰ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ এইবিলাকে পোষ্ট মেক্সিমাম থাকে বাকি ছেকশ্যন এছিষ্টেণ্টটো থাকে আৰু ড্ৰাইভাৰ থাকে এইবিলাক থাকে হয়নে এতিয়া আপুনি কওক ড্ৰাইভাৰৰ কাৰণে কি থিমেটিক নলেজ ল'ব আপুনি ড্ৰাইভিঙৰ কাৰণে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে কি থিমেটিক নলেজ ল'ব আপুনি জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে কি জানিব লাগে আপুনি কম্পিউটাৰ জানিব লাগে লেটাৰ ড্ৰাফটিং জানিব লাগে ধুনীয়াকৈ সেইটোৱে কথা সেইটো আমি 9-10তো শিকিছোঁ হাউ টু ৰাইট এ লেটাৰ টু দিছ আমি শিকিছোঁ সেইবিলাক কথা তো তাৰ কাৰণে গ্ৰেজুৱেট লাগে আৰু যিখিনি আমাক ৰিকুৱাৰমেণ্ট ADRE চাকৰিবিলাকত দৰকাৰ হয় সেই চাকৰিবিলাকৰ কাৰণে মেক্সিমামৰ কাৰণে গ্ৰেজুৱেট বা হায়াৰ ছেকেণ্ডাৰী আমাৰ কাৰণে এনাফ গতিকে তেখেতে 22,000 আৰু 72,000 কথা ক'লে কিন্তু টোটেল 2 লাখ আছিলে তো বাকিখিনি কি হ'ব তেতিয়াহ'লে 72,000 আৰু 22,000 1 লাখো হোৱাকে নাই তো আৰু 1 লাখ যে চাকৰি দিব সেয়া ক'ৰ পৰা চাকৰি দিব সেয়াই আহিব ADREত সেয়াই আহিব আসাম পুলিচত ইমান সৰু সৰু কথাত মানুহখিনিয়ে ভয় খাই যায় কিমান মেছেজ বাপৰে হোৱাটছএপটো ৰাতিপুৱা খুলি পেলাই ভৰি আছে গোটেইটো এনেকৈ কেনেকৈ হ'ব ইমানখিনিও নিজৰ ওপৰত কনফিডেন্স নাইনে ইমানখিনিও এনালাইজ কৰা এটা কেপেবিলিটি নাইনে আমাৰ যে এটা কথা কোনোবাই ৰিল এটা ভাইৰেল কৰি দিব এটুকুৰা কাটি পেলাই তাৰ পৰাই আমি ভয় খাই যাম কমেণ্টটো আছে ইউটিউবত মই ভিডিঅ'টো ভালকৈ চোৱা নাই সেইকাৰণে বোলে মই গম পোৱা নাই আপুনি চোৱা নাই বা চাইছে যদিও বুজি পোৱা নাই সেইকাৰণে গম পোৱা নাই ওকে তো চাকৰি ওলাব সেইটোক লৈ টেনশ্যন ল'ব লগা নাই এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট যোৱাবাৰ বহুত পোষ্ট ওলাইছিলে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ সেইটো তাতে কি কৈছিলে কম্পিউটাৰো নালাগে বুলি কৈছে কি যে কেৱল হায়াৰ ছেকেণ্ডাৰী পাছ লাগে কম্পিউটাৰ চাৰ্টিফিকেটো নালাগিছিলে তাত আৰু আপোনাৰতো উল্টা আছেই প্ৰফেচনেল কোৰ্চ কোনটো PGDC বা DCA কৰিছে 6 মাহৰ এইবোৰ কি হয় প্ৰফেচনেলটো কোৰ্চ হয় আপোনাৰতো এইটো এক্সট্ৰা আছেহে তেখেতে ইউনিক কিছুমান কথা কৈছে যিবিলাকত এতিয়া কেৰিয়াৰ বনিব কিন্তু গভৰ্নমেণ্ট ছেক্টৰত নহয় গভৰ্নমেণ্টত নহয় তেখেতে যিবোৰ কৈছে সব প্ৰাইভেট ছেক্টৰৰ কথা কৈছে সব প্ৰাইভেট ছেক্টৰত হ'ব আদাৰৱাইজ নাৰ্ছৰ কথা তেখেতে কৈছে নাৰ্ছটো অলৰেডি ৰিক্ৰুটমেণ্ট হৈ থাকে নতুন কথা কি আছে তাত এইটো হয় যে হেল্থ ডিপাৰ্টমেণ্টত বেছিভাগ প্ৰফেচনেল কোৰ্চ লাগে কাৰণ লেবৰেটৰী টেকনিচিয়ান মইতো এপ্লাই কৰিব নোৱাৰিম কিন্তু ৱাৰ্ড বয় কাৰণে কি প্ৰফেচনেল কোৰ্চ লাগিব আপুনি মোক কওক কম্পিউটাৰ যে আগত ৰিচিপশ্যনিষ্ট এজন থাকে এখন হস্পিটেলত তেওঁ কি প্ৰফেচনেল কোৰ্চ কৰি আহিব এনেকুৱা তো এনেই কিবা এটা কথা আপোনালোকে ভাবি নল'ব তেখেতেও তেনেকুৱা ইণ্টেনশ্যনত পোৱা নাই আপোনালোকক কিবা মানে মিছলিড কৰিবৰ কাৰণে য়েছ সদায় চৰকাৰে চাকৰি দিব নোৱাৰে আৰু সেইটো কাৰণে তেখেতে কৈছে যে এনেকুৱা কিছুমান শিকক আজিৰ দিনৰ লগত মিলা আপোনালোকে যাতে আপোনালোকে প্ৰাইভেট জবত সোমাব পাৰে প্ৰাইভেট কাম কৰিব পাৰে কাৰণ চৰকাৰে সবকে চাকৰি দিব নোৱাৰে তেখেতৰ আচল মেছেজটো মানে হিডেন মেছেজটো তেখেতৰ সেইটো মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে সেইটো কথা বুজক আহিব আৰু যেহেতু চাকৰি বহুতখিনি দি আছে এতিয়া শেষ হ'বলৈ গৈ আছে নেক্সট আৰু 2 লাখ দিয়া পাছত হয়তো বহুত কমি যাব নাথাকিবগৈ সেইকাৰণে আপোনালোকক ৰেডি কৰি আছে মেণ্টেলি তেখেতে যে এতিয়া আৰু চৰকাৰী চাকৰি বহুত পিছত নাহিব নেক্সট 5 বছৰ পিছত হয়তো মানে আহিলেও কমকৈ ওলাব কাৰণ বহুতখিনি ফিল আপ হৈ যাবগৈ তো সেইটো কাৰণে আপোনালোকে বেলেগ প্ৰাইভেট জবৰ কাৰণে ৰেডি হওক এই কথাটোহে তেখেতে কৈছে গতিকে এতিয়া আপোনালোকে ADRE কাৰণে পঢ়াটো আৰু ইম্পৰ্টেণ্ট তাৰমানে এই 5 বছৰতে যদি ADRE চাকৰি ল'ব নোৱাৰে এই 5 বছৰ দুবাৰ ADRE হ'ব ঠিক আছে 10-15-20,000 পোষ্ট আহিব মই কৈছোঁ আহিব মোৰ অফিচত কৈছিলোঁ মই ক্লাৰিকেল যিবিলাক ADRE আণ্ডাৰত আহে PWDত আধা পোষ্ট খালী আছে আধা খালী আছে আৰু কিমান অফিচৰ তেনেকুৱা কাহিনী আছে মইতো PWD কথা কৈ আছোঁ এনেকৈ কিমানকেইটা ডিপাৰ্টমেণ্ট আছে এডুকেশ্যন হেল্থৰ পৰা আৰম্ভ কৰি সেইবিলাক ডিপাৰ্টমেণ্ট কম্পিউটাৰ অপাৰেটৰ লাগে তাত কম্পিউটাৰ অপাৰেটৰ কাৰণে কওক আপুনি কি এনেকুৱা থিমেটিক নলেজ লৈ আহিব PGDC কৰিছে 1 বছৰ গ্ৰেজুৱেশ্যন কৰিছে আপুনি নলেজ আছে আপোনাৰ লেটাৰ লিখিব জানে আপুনি কম্পিউটাৰ চলাব জানে আৰু কি আহিব কি ছফ্টৱেৰ IIT পৰা ছফ্টৱেৰ ইঞ্জিনিয়াৰিং কৰা মানুহে কম্পিউটাৰ ADRE কম্পিউটাৰ দিবহি নেকি নহয় আপোনালোককে ল'ব তাত তো অকণমান এনালিটিকেল এবিলিটিটো থাকক যেতিয়া এটা পোষ্টটো চাই ন
তেতিয়া তেওঁ বুজি পোৱাৰ এটা সামৰ্থ্য থাকিব লাগিব নহলে ঠক খাব এই যে ইন্টেলিজেন্স নোহোৱা মানুহৰ নিচিনাকে ঠক খাব আপুনি ৰৈ যাব বাস তো মই কৈছো বেছিকে এডিআৰিৰ কাৰণে পঢ়াৰহে দৰকাৰ কাৰণ হয়তো 5 বছৰ পিছত পোষ্ট এনেকে 10-20 হাজাৰ নোলাই পেলাই 500-600 পোষ্ট এনেকে ওলাবগে পাৰে এইবাৰে আপোনালোকৰ কাৰণে লোৱাটো হেহে মূল হিচাপত বেছিকৈহে ইম্পৰ্টেন্ট হেতু হ'ব আপোনালোকে আমাৰ লগত যিসকলে পঢ়ি আছে আপোনালোকক বিশেষকৈ কৈছো এবিলাক কথা টোটালি ইগনোৰ কৰিব লাগে কোনো দৰকাৰে নাই হেবিলাকলৈ যোৱা আৰু যিসকলে পঢ়িব বিচাৰে মইতো কলো প্ৰতিটো কথা আপোনালোকে কি কৰিব লাগে চেনেলাইজ কিবা এটা প্ৰবলেম আহিলে আপোনালোকক তাক কেনেকে আপোনাৰ বেনিফিট হোৱাকে চেনেলাইজ কৰিব সেই ইমোশনটোক আপোনাৰ এটা ইমোশন মানে কি কোনবোৰ ইমোশন এংগাৰ ইমোশন ভয় ইমোশন লাজ ইমোশন আজি কোনটো ইমোশন আহিছে আপোনাৰ ভয় ফিয়াৰ যেটো ইমোশন আছে হেতু আহিছে তো মই কৈছো কি ইমোশনক চেনেলাইজ কৰক আপুনি আপোনাৰ বেনিফিট হোৱাকে আজি যেটো ফিয়াৰ নামৰ ইমোশন আপোনাৰ আহিছে এই ক্লিপ বিলাক দেখাৰ পিছত হেতুক আপুনি চেনেলাইজ কেনেকে কৰিব আপোনাৰ ফাইদাৰ কাৰণে এতিয়া যে মই কথাখিনি কলো যে চাকৰি হয়তো পিছতহে নাহিব পাৰে এতিয়া আহিব আৰু পিছত নাহিব কাৰণে মুখ্যমন্ত্ৰী মহোদয় আপোনাক ৰেডি কৰি আছে প্ৰাইভেট চাকৰিৰ কাৰণে কথাবিলাক কৈ অলপ আগতীয়াকে তেখেত বহুত দূৰদৰ্শী মানুহ একাৰণে আগতীয়াকে এইবিলাক প্ল্যান কৰিছে ওকে তো আপুনি ভাবক যে আৰু চাকৰি নাহিবও পাৰে আপোনাৰ এই ফিয়াৰটোক লৈ পেলাই চেনেলাইজ কৰি আপোনাৰ হিতৰ কাৰণে তাক ব্যৱহাৰ কৰি পেলাই কি কৰক আপুনি আৰু বেছি পঢ়ক এতিয়াৰ পৰা যাতে এই 5 বছৰতে এডিআৰি এটা বা দুটা যি হ'ব তাতে যে চাকৰি ল'ব পাৰে বা আপোনালোকে যদি টিচাৰ হ'ব পাৰে বুজিছেনে কথাটো তো আমাৰ লগত কোর্স আছে এডিআরি আপোনালোকে এনরোল হ'ব পাৰে বেলেগ কোর্সও আছে আপোনালোকে যদি বিচাৰিছে যে মোৰ হৈ যাওক এবাৰ এডিআরি সিলেকশন হৈ যাওক দেন আমাৰ লগত পঢ়িব পাৰে আমি কমপ্লিট আপোনালোকক দি আছো ওয়ান স্টপ সলিউশন এটো সব কমপ্লিট সিলেবাস কভাৰ কৰি আছো যি আহে এডিআৰি কাৰণে এভৰিথিং কভাৰ কৰিছো লাইভ ৰেকৰ্ডেড ক্লাস আমাৰ অলৰেডি চলি আছে আমি পিডিএফ নোটস দিছো আপোনালোকে ৰিভাইজ কৰিবৰ কাৰণে মক টেষ্ট এমসিকিউ প্ৰেক্টিস সকলোবিলাক কৰিছো 24 মাহৰ কাৰেন্ট এফেয়াৰ কভাৰ কৰিম আমি এই গোটেইখিনি লৈ পেলাই আপোনালোকক আমি কি কৰিছো 18 মাহৰ কাৰণে কোৰ্সটোত ভ্যালিডিটি দিছো কিমানত 1500 টকাত মাত্ৰ যদি আপুনি হিসাব কৰে দেখিব 82 rupees per month only আপোনাৰ আহিব যদি আমি এনেকে মাহ হিসাবতো হিসাব কৰো কিন্তু পে একেলগে কৰিব লাগিব 1500 তো ইমানখিনি কমত দি আছো যাতে আপোনালোকে লব পাৰে চাকৰিটো ৰৈ যাব লগা নহওক এই যেতিয়া নাইকিয়া হৈ যাবগৈ চাকৰি তেতিয়ালৈকে ৰৈ থাকিলে যাতে ন ঠিক আছে এনেকে আমি সব বনাইছো ফোল্ডাৰ ধুনিয়াকে বনোৱা আছে আমি কেনেকে পঢ়িব লাগে হেবিলাক কথা এইটো ফোল্ডাৰ শিকাও ম্যাথছৰ ইয়াতে ফোল্ডাৰ বনাই টপিক ওয়াইজ ভিডিও দিয়া আছে ইংলিছৰ ইয়াতে সব ভিডিও বিলাক দিয়া আছে গ্ৰামাৰ সামাৰ ধুনিয়াকে পঢ়াই পেলাই জেনাৰেল নলেজৰ আপোনালোকৰ জিওগ্ৰাফি হিষ্ট্ৰি পলিটি সোশ্যাল সায়েন্স সব বিলাক ভিডিও আমি ক্লাস কৰিছো কিছুমান ক্লাস হৈ গৈছে কিছুমান হ'বলৈ বাকি আছে আমি বাকি পিওয়াইকিউ বিলাক কোৱেশ্চন পেপাৰ আপলোড কৰি থৈছো ধুনিয়াকে আপোনালোকে কিবা কোৱেৰি থাকিলে মই কৈছো যে এই নাম্বাৰটোত আপোনালোকে WhatsAppত মেসেজ কৰবা বা কিবা থাকিলে কল কৰিব পাৰে যদি বহুত কনফিউজন থাকে আদাৰৱাইজ WhatsAppত মেসেজ কৰিলো ইয়াত কৰিব আপোনালোকে এই নাম্বাৰ কিবা কোৱেৰি আছে সুধিবলৈ আপোনালোকৰ ঠিক আছে নহলে এটো প্ৰি ষ্টাডি এপ আছে গুগল প্লে ষ্টৰ আপোনালোকে এপটো এটলিষ্ট ইনষ্টল কৰকগে বহুত বস্তু পাই যাব তাতে তেন আপোনালোকে ওপৰতে এডিআৰি এখন দেখা পাই যাব ইয়াতে ক্লিক কৰি দিলে এনেকুৱাকে ওলাব ইয়াতে সাব কন্টেন্ট সেকশন বুলি আছে এই কন্টেন্টত ক্লিক কৰি দিলেই আপোনালোকৰ এই গুটে বিলাক ওলাব এবাৰ গৈ পেলাই চাব ভিডিওবোৰ ক্লাসবোৰ কেনেকে হৈ আছে যিখিনি ক্লাস আমাৰ হৈ গৈছে অলৰেডি লাইভ ক্লাसेস হৈ গৈছে আমি সেই লাইভখিনিক ৰেকৰ্ডেড হিচাপে দি থৈছো যাতে আপোনালোকে চাব পাৰে যদি দেৰিকে জয়েন কৰে এতিয়া কাউন্ট কোৰ্সটো হোৱা অলপমান দিন হৈ গল আৰু যিকেইটা ফোল্ডাৰ খালি আছে যেনেকে হিষ্ট্ৰি ফোল্ডাৰ ক্লাস নাই তাৰ মানে ক্লাস এতিয়ালৈকে হোৱা নাই হেয়াৰো ক্লাস হ'ব আমি ক্লাস লম মই বা বেলেগ টিচাৰ যোনে লয় তেওঁলোকে ল'ব তো টেনচন ল'ব নালাগে ক্লাস চলি গৈ থাকিব যদি কিবা এটা ক্লাস আপুনি আজি এটেন্ড কৰিব নোৱাৰে সেই ক্লাসটো ৰেকৰ্ডেড ফৰ্মেটত থাকিব আপুনি কাইলে পৰহিলে যেতিয়া চাই আৰু যিমান বাৰ চাই এবাৰ দুবাৰ 10 বাৰ চাব পাৰিব এই গুটেখিনি ব্যৱস্থা আপোনালোকৰ কাৰণে কৰি দিয়া আছে তথাপিও মই কৈছো কিবা কনফিউজন থাকিলে এইটো ফোন নম্বৰ আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে ইয়ালে যোৱাৰ পিছত এইখিনি জায়গাত এটা অপচন আহিব এনেকে বাই নাও বুলি আপোনালোকে হেতুত ক্লিক কৰি দিব আৰু গুগল পে বা বেলেগ মেথডত যেনেকে কৰে পেমেন্ট কৰি পেলাই কোৰ্সটোত জয়েন হ'ব আপোনালোকে পাৰিব ঠিক আছে এইখিনি কাম আপোনালোকে কৰি লব আপোনালোকৰ কাৰণে ইজি হ'ব টেলিগ্ৰাম আছে আমাৰ এটো ইয়াতে জয়েন কৰিব পাৰে আপোনালোকে এক্সাম কেতিয়া হ'ব এইবিলাক কথা আমি পাতিছিলে এখন আমাৰ কিতাপো আছে আপোনালোকে যদি বুকৰ পৰা পঢ়িব বিচাৰিছে জিকে সেকশনটো তেতিয়া হলে এখন আমাৰ বুক ফ্লিপকাৰ্টত আছে সব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ইয়াত দিয়া আছে প্ৰতিটো সাবজেক্টৰ মানে জিকেৰ ভিতৰত যিমানবোৰ সাবজেক্ট আছে গুটেই বিলাকৰে দিয়া আছে সব বেলেগ বেলেগ পৰীক্ষাত অহা প্ৰশ্ন এখন কিতাপত দিয়া আছে একেলগে আপোনালোকে ইয়াৰ পৰা চাব পাৰিব এখিনি আপোনালোকে কৰি লব ঠিক আছে বাকি ডিমোটিভেট হ'ব লগা একো নাই মই কলো মোটিভেট হোৱাৰ সময় চাকৰি ওলাব এডিআৰি আহিব 10-20 হাজাৰ পোষ্ট এটো 100% খাটাং কেদিনমানৰ পিছতে আপোনালোকে দেখা হ'ব মুখ্যমন্ত্ৰী মহোদয় নিজে কৈছে যিখিনি পোষ্ট ওলাব লগা আছে অলপ দিন পিছতে ওলাব বানপানী সিচুৱেচন হয়তো কমপ্লিট হেখিনি অলপমান ৰিকভাৰ হোৱাৰ পিছতে থ্যাংক ইউ